নমস্কাৰ। আজি 14 অক্টোবৰ মাৰ্কেট নিফটি অলপ ফ্লেট টু গেপ আপ অ'পেন হ'ল। বেংক নিফটি গেপ ডাউনৰ পৰা আহি পেলাই একেডাল কেণ্ডেলতে ওপৰ পালেহি। আমাৰ প্লান এইটো ক্ষেত্ৰত বাইঙৰে হ'ব, বাইং কৰিব পৰাকৈ এইকণতে বাইটো কৰি ল'ম। নিফটিৰো পজিশ্যনখিনিৰ মাজতে কিবা শ্ব' কৰা নাছিলে, সেইকাৰণে আমি গম নাপালোঁ কিমান প্ৰাইজত পালোঁ। কিন্তু এতিয়া ধৰিব পৰা গ'ল 624 144। নিফটি নেক্সট এক্সপাইৰী হয়। আমি পজিশ্যন ঠিকে আছেনে লোৱাটো? বেংক নিফটি আমাক ভালেখিনি লছ দি আছে। বেংক নিফটি এডাল কেণ্ডেলতে বহুত গুচি যায়তো, সূতা এৰি থৈ গ'ল, সেইটো বেয়া কৰিলে বাৰু। আমি পজিশ্যনটো কিয় ল'লোঁ, কালি পৰহি শুকুৰবাৰে মাৰ্কেট বহুত ওপৰলৈ উঠি গৈছিলে, তাৰপিছত ছাইডৱেজ হৈ গৈছিলে, ইয়াত এক্সেল নাছিলে। তাৰপিছত কালি আমি চেল কৰিবলৈ যত্ন কৰিলোঁ এই সূতাডালক থৈ পেলাই, কিন্তু ইয়াৰ পিছত লওঁতে মাৰ্কেট ওপৰলৈ উঠি গ'ল। আমি 0 ওলাই গ'লোঁ, কাৰণ আমি ঠিকে মানে প্ৰেডিকশ্যনটো ঠিকে আছিলে যে ই এম বনাইছে, চ' মাৰ্কেট ওপৰলৈ যোৱাৰহে বেছি প্ৰবেবিলিটি আছে। নিফটি প্ৰায় ছাইডৱেজ হৈ পেলাই লাষ্টত অলপ সময় ওপৰলৈ গ'ল, আৰু বেংক নিফটি বহুতখিনি ওপৰলৈ গ'ল। তো আজি সেইকাৰণে বেংক নিফটি অকণমান শ্ল' চলি আছে, নিফটি অলপ বেছি ফাষ্ট চলি আছে। তো আজি আমি লোৱাৰ কাৰণটো হ'ল যে কালি গেপ ডাউন অ'পেন হ'ল, এই যিখিনি বায়াৰ আছিলে সেইখিনি ওলাই গ'ল প্ৰায়, আৰু অ'ভাৰঅল ট্ৰেণ্ডটো পজিটিভ। চ' ইয়াত যোনখিনি বায়াৰ আছে সিহঁতৰ যদিও এছ এল 500ৰ তলত থাকিব লাগে, কিন্তু সিহঁতৰ এছ এল মোষ্ট প্ৰবেবলি ইয়াৰ তলতহে থাকিব পাৰে, আৰু যদি 500ৰ তলত থাকেও তেতিয়াও 150 পইণ্ট এতিয়া মাৰ্কেটে তললৈ ঘূৰি আহে নাহে, কাৰণ ইয়াৰ পৰাই মাৰ্কেট অ'পেন হ'ল ন, এডাল কেণ্ডেলটো অ'পেন হৈ ওপৰলৈ গুচি গ'লগৈ। তো সেইটো ক'ব পৰা দিগদাৰ যে মাৰ্কেটে সিহঁতক টাৰ্গেট কৰিব নকৰে। নিফটিটো একেই কথা হ'ল, নিফটিটো 200ৰ তলত 180তে এইখিনিতে ধৰক এছ এল থ'ব কোনোবাই। এতিয়া 300ৰ পৰা 150লৈকে মাৰ্কেট 150 পইণ্ট নামি সিহঁতৰ এছ এল খাই ওপৰলৈ যোৱাটোত ইমান তাৰমানে হেৰি নহয়। তো সেইকাৰণে আমি এই চেলাৰৰ এছ এলখিনিক টাৰ্গেট কৰি পেলাই আমি বাইং পজিশ্যনটো লৈছিলোঁ। বাইং পজিশ্যনটো লওঁতে এই জেৰধাই কিবা কিবি অলপ খেলি মেলি কৰি আছিলে, সেইকাৰণে আপডেটটো হোৱা নাছিল নেকি। কিবা এই টেকনিকেল হেৰি হৈ আছে। মাৰ্কেটে সৰু সৰু সেউজীয়া কেণ্ডেল যে বনাইছে সেইটো বেয়া কৰিছে বাৰু। এই সৰু সৰু কেণ্ডেলখিনিয়ে দিগদাৰ কৰিব। আমাৰ এতিয়া প্ৰফিট লছ অলপ মাজে মাজে চলি আছে। বেংক নিফটিয়ে লছ দি আছে। চাওঁচোন, ইয়াৰ পিছততো নামি আহিব নালাগে, কাৰণ এইখনত চেলাৰে বহিছে মেইনলি। কিন্তু যদিহে বোলে এইটো ফ'ল' কৰে তেতিয়াহ'লে দিগদাৰ হ'ব।
ইয়াত বাৰু সূতা এটা লেট হৈ গৈছে, গতিকে ইমান দিগদাৰ হ'ব নালাগে। চাওঁচোন কি হয়। এণ্ট্ৰিটো কেলৈ ল'লোঁ ক'লোৱে যে তলৰ চেলাৰখিনি এইখিনি বহুত কনফিডেঞ্চত আহি গ'ল, আৰু কালি তেওঁলোকক টাৰ্গেট নকৰিলে, এইখনত ডব্লিউ বনালে, ওপৰলৈ গ'ল, তললৈ আহিলে। এইটো বায়াৰ চেলাৰ দুইটাই বহি আছিলে। তো আজি কাক টাৰ্গেট কৰে সেইটো হিচাপতে আমি এণ্ট্ৰি লোৱাৰ কথা আছিলে। তো এতিয়া চাওঁ কি হয়। এইখিনি চেলাৰ বহি আছে বুলি আমি এণ্ট্ৰিটো লৈছোঁ, কোনোবা এটা দুটা চেলাৰ বহি আছে বুলি। বেছি টাৰ্গেট নাপাম আমি, এটলিষ্ট 50 পইণ্ট মানৰহে পাম, ইমানটোলৈকে বা ইয়াতকৈ অলপ ওপৰলৈকে। আমাৰ টাৰ্গেটটো সেই ইয়াৰে যিকোনো এটাৰ ব্ৰেকআউট এটাই হ'ব যদি কৰে। তো এতিয়া আকৌ চেলাৰ বঢ়াবলৈ যত্ন কৰিছে। এনেকুৱা নহয় যে আমি শুদ্ধ, কিন্তু যদি শুদ্ধ হয় তেতিয়াহ'লে ঠিকে আছে আৰু চাওঁ কি হয়। আমাৰ এতিয়া প্ৰায় আধা লছ চলি আছে। আমি ফুল লছ আজি নলওঁ, তাৰ কাৰণ আছে। কাৰণ মাৰ্কেটে যিটো চেল দিবলৈ যত্ন কৰিছে ন, এনেকুৱাকৈ গ'লে ই কিমান তললৈকে গৈ যাব ঠিক নাই। তো এই চেলটোত আমি মানে হেৰি নহওঁ, ফচি নাযাওঁ। আমি জাষ্ট এইটোলৈকে ৰখি আছোঁ। ইয়াতকৈ তললৈ গ'লে আমি ৰখি থকাৰ কথা নাই আৰু। জাষ্ট এইডালৰ কাৰণে ৰখি আছোঁ। আমি এণ্ট্ৰি লৈছিলোঁ 9:18, এক্সিট মাৰিলোঁ 9:40, 3200 লছৰ সৈতে। আজি লছ অলপ কম ৰাখিছোঁ, কাৰণ আছে তাৰ। কাৰণ এইটো এতিয়া কিমান তললৈকে গৈ যাব। আমাৰ যদি এণ্ট্ৰি মানে এইকণত লৈছিলোঁ, সি ইমানটো ৰিট্ৰেচমেণ্ট নিদিব বুলি। এই 0.6ৰ ৰিট্ৰেচমেণ্ট লৈছে যদিও এইবোৰ নহ'বগৈ। ই লাহে লাহে অকণমান লছ কম কৰিব, আকৌ ওপৰলৈ যাব, আকৌ তললৈকে আহি যাব। এইকণৰ পৰা গ'লেও এতিয়া এইডাল সূতা টানি পেলাই ঘূৰি যাবলৈ যত্ন কৰিছে। আমি ৰখি দিব পাৰিলোঁহেঁতেন, কিন্তু এইটো ভুলত মানে দিগদাৰ হৈ যায়। এতিয়া ধৰক আকৌ অকণমান ওপৰলৈ গ'ল, আমাৰ লছটো কমি আহিব, কিন্তু তাৰপিছত আকৌ সেই একেটাই হ'ব। যায় যদিও যাওক, কথা নাই। এনেকৈ 3ডাল কেণ্ডেল বনাই 3ডাল কেণ্ডেলতেতো উঠি নাযায়, অলপ সময় ল'ব, ইমান ওপৰলৈকে যাব, তাৰপিছত যাব। আৰু নিফটি আজিতো এক্সপাইৰী যিহেতু, গতিকে কল ট্ৰেডাৰে মাৰ্কেট মাজতে ৰাখিবলৈ যত্ন কৰিব। তো আমি সেইটো কাৰণে 559, 131, 576, 138 অলপ কমিলেহেঁতেন লছ, 2600 মানলৈ আহিলেহেঁতেন তেতিয়াহ'লে। কিন্তু আমি আৰু ৰখি নাথাকিলোঁ, কাৰণ ইয়াৰ পিছত কিমান তললৈ যায় আমি ক'ব নোৱাৰোঁ। এইটো ছাপৰ্টলৈকে ৰৈছে, তো এইটো ছাপৰ্টত এতিয়া ছাপৰ্টটো একচেপ্ট কৰে নকৰে। এণ্ট্ৰি কি কৰিবলৈ লৈছিলোঁ, এইখিনি বাহিৰক টাৰ্গেট নকৰে, এই চেলাৰখিনিক আমি টাৰ্গেট কৰিম। মাৰ্কেট অভাৰঅল ট্ৰেণ্ড পজিটিভ, তো সেইকাৰণে আমি এণ্ট্ৰিটো লৈছিলোঁ। এণ্ট্ৰিটো লওঁতেও আমাৰ অলপ সোনকালো নহয় একজেক্টলি, কাৰণ ই উঠি যোৱা হ'লে উঠি গৈ গ'লহেঁতেন তাৰ পৰাই। আৰু এতিয়া আকৌ নিফটি উঠি আহিছে। আৰু নিফটিটো একেই আছিলে। নিফটিটো এইখিনি হেৰি আছিলে, এইখিনি বাহিৰক টাৰ্গেট নকৰোঁ, এইখিনি চেলাৰক টাৰ্গেট কৰিম বুলি, এই চেলাৰখিনিক টাৰ্গেট কৰিম বুলি আমি এণ্ট্ৰিটো লৈছিলোঁ। এতিয়া তাৰপিছত অলপ প্ৰফিট দেখিলোঁ, কিন্তু তাৰপৰা কণ্টিনিউ এই 3ডাল লছত আমাৰ হেৰি কৰিলে। লছৰ লিমিট আমাৰ আৰু 300-400 টকা এটা আছিলে, 300-400 নহয়, 4000লৈকে আছিলে। কিন্তু আমি সেইটোলৈকে নগ'লোঁ, কাৰণ ই ব্ৰেকডাউন দিয়ক নিদিয়ক, ই কি কৰে ঠিক নাই বুলি ভাবি আমি ওলাই গ'লোঁ। কাৰণ
ঠিক আছে এতিয়া ৰিভাৰ্চ হৈ গ'ল বা ৰিট্ৰেচমেণ্ট ল'বলৈ যত্ন কৰিছে, কিন্তু কিবা কাৰণে যদি এই সূতাডালৰ মানে ইয়াতকৈ যদি তললৈ আহি গ'লহেঁতেন নহয়, বা ইয়াতকৈ যদি ধৰক তললৈ আহি গ'লহেঁতেন নহয়, এতিয়া 40ত আছে কাৰণে আপুনি লছটো গম পোৱা নাই, কিন্তু কিবা কাৰণে 40ৰ পৰা এডাল কেণ্ডেল নামি পেলাই 25 মানলৈকে যদি আহি গ'লহেঁতেন, 525 মানলৈকে আহি গ'লহেঁতেন, তাৰপিছত লছ আমাৰ 3200 বা 4800 মান হৈ গ'লহেঁতেন মিনিটত। তো সেইটো কাৰণে আমি ওলাই দিলোঁ। এতিয়া মাৰ্কেট ছাইডৱেজ যায়, ওপৰলৈ যায়, য'লৈকে যায় যাওক। আমি আজিলৈ ইমানতে সামৰণি কৰিলোঁ। আমাৰ কালি একো নহ'ল, আজি লছ এটা হ'ল, কাইলৈ চাওঁ একো নাই, প্ৰফিট লছ হৈ থাকে। আপুনি খালি কিয় ট্ৰেডটো লৈছে সেইটো জানিব লাগে, আৰু আমি যিটো ঠিক কৰি থৈছোঁ সেইটো এবাৰ কৰাৰ পিছত আকৌ প্লানটো খেলি মেলি কৰিব নালাগে। তো সেইমতে আমি আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।